আঁৰৰ পৰা কোনে চলাইছে গুৱাহাটীৰ গ্ৰীণ বাছ? গ্ৰীণ বাছ চলোৱাৰ নামত লুণ্ঠন চলাইছে কোনে? কিমান টকাত লৈ কিমান আদায় কৰিছে কোম্পানীয়ে? দি ক্ৰছ কাৰেণ্ট এক্সক্লুচিভ। এইবাৰ গ্ৰীণ বাছ চালকৰ কৰ্মচাৰীৰ ধৰ্ণা। ল'ৰা ছোৱালীৰ পৰা ইত্যাদি আছে। মই ইয়াতে গুৱাহাটীত ভাড়াত থাকি চলি আছোঁ এই কামটো কৰি, বুজি পাইছেনে? এতিয়া মানে কি আমাৰ 7,300 টকা দিব লাগিলে গুৱাহাটীত পাৰ চিট শুনক কিমান গাড়ী বঢ়াই দিছে, ইহঁতে কিন্তু সেইটো খেল নকৰে। এতিয়া আমাৰ ডিচিজন হ'ল কি জানে সকলোৱে মিলিজুলি কৰিছোঁ কামটো, কি জানে টাৰ্গেটটো কমাই দিব লাগে, কমাই দিলে আমাৰো চলাৰ সুবিধা হয়। আমাৰ গুৱাহাটীত চলি থকা গ্ৰীণ বাছৰ এইসকল কৰ্মচাৰীৰ অভিযোগ, গ্ৰীণ বাছৰ নামত চলি আছে শোষণ আৰু লুণ্ঠন। প্ৰতিদিনে অত্যাধিক ভাড়া আদায় লৈছে গ্ৰীণ বাছ চলাই থকা কোম্পানীসমূহে। সেইবাবেই বাছ সেৱা বন্ধ কৰি প্ৰতিবাদমুখৰ হৈ পৰে গ্ৰীণ বাছৰ চালক কৰ্মচাৰীসকল। অভিযোগ অনুসৰি খানাপাৰা মিৰ্জাপথৰ একোখন গ্ৰীণ বাছে প্ৰতিদিনে দিব লাগে 7,300 টকা। খানাপাৰা GS ৰোডৰ একোখন গ্ৰীণ বাছে প্ৰতিদিনে দিব লাগে 6,800 টকা। বশিষ্ঠ বেলতলা পথৰ একোখন গ্ৰীণ বাছে প্ৰতিদিনে দিব লাগে 7,200 টকা। এই ভাড়া আদায় নিদিলেই বাছ সেৱা চলাই থকা কোম্পানীসমূহে কৰ্তন কৰে চালক হেণ্ডিমেনৰ দৰমহা। এজন চালকে 18,000 টকাৰ দৰমহাৰ চাকৰিত যোগদান কৰি মাহে পায় মাত্ৰ 12,000 টকা। কিন্তু প্ৰশ্ন হৈছে, গুৱাহাটীৰ গ্ৰীণ বাছৰ আঁৰৰ আচল মানুহ কোন? কাৰ হাতত তুলি দিয়া হৈছে গ্ৰীণ বাছ পৰিচালনাৰ দায়িত্ব? দি ক্ৰছ কাৰেণ্টে লাভ কৰা তথ্য অনুসৰি 2022 আৰু 2023 চনত অসম ৰাজ্যিক পৰিবহণ নিগমে ক্ৰয় কৰিছিল 200খন গ্ৰীণ বাছ। ইয়াৰে প্ৰথম 100খন গ্ৰীণ বাছ ক্ৰয় কৰিছিল 2022 চনৰ আগষ্ট মাহত। 151 কোটি টকাৰে ক্ৰয় কৰা হৈছিল হাই ৰেঞ্জ গ্ৰীণ বাছ। গ্ৰীণ বাছ যোগান ধৰিছিল অলেক্ট্ৰা গ্ৰীণ টেক লিমিটেডে। সেই সময়ত অভিযোগ উঠিছিল যে গ্ৰীণ বাছৰ নিবিদাত JBM লিমিটেড নামৰ এটা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল, কিন্তু বিভিন্ন অজুহাত দেখুৱাই JBMৰ নিবিদা বাতিল কৰা হয়। তাৰ পাছত অলেক্ট্ৰা গ্ৰীণ টেক লিমিটেডৰ পৰা বাছ ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰে ASTCয়ে। এয়া অলেক্ট্ৰাক দিয়া বাছ যোগানৰ নিৰ্দেশ। নিৰ্দেশ অনুসৰি অলেক্ট্ৰা গ্ৰীণ টেকৰ পৰা ASTCয়ে 151 কোটি 64 লাখ 42,500 টকাৰে ক্ৰয় কৰা হৈছিল হাই ৰেঞ্জ 100খন গ্ৰীণ বাছ। ইয়াৰ পাছত 2023 চনৰ জানুৱাৰীত ASTCয়ে ক্ৰয় কৰে আন 100খন ল' ৰেঞ্জ গ্ৰীণ বাছ। 109 কোটি টকাৰে ক্ৰয় কৰা হৈছিল ল' ৰেঞ্জ গ্ৰীণ বাছ। গ্ৰীণ বাছ যোগান ধৰে অসম অটোমোবাইল প্ৰাইভেট লিমিটেডে। এয়া লৰেঞ্জ গ্ৰীণ বাছ যোগানৰ ৱৰ্ক অৰ্ডাৰ, য'ত 109 কোটি 13 লাখ 39,410 কোটি টকাৰে গ্ৰীণ বাছসমূহ যোগান ধৰাৰ নিৰ্দেশ দিয়া হৈছে। এই গ্ৰীণ বাছসমূহ লাভ কৰাৰ পাছত ASTCয়ে কিন্তু নিজেই বাছসমূহ পৰিচালনা কৰাৰ সলনি তৃতীয় পক্ষকে গ্ৰীণ বাছ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰে। সেই অনুসৰি মাল্টিটেক ইঞ্জিনিয়াৰিঙক দিয়া হয় 100খন গ্ৰীণ বাছ পৰিচালনাৰ দায়িত্ব। মাল্টিটেক ইঞ্জিনিয়াৰিঙে একোখন হাই ৰেঞ্জ গ্ৰীণ বাছৰ নামত ASTCক প্ৰতিদিনে নিৰ্দিষ্ট 700 টকা আৰু প্ৰতি কিলোমিটাৰত 9 টকাকৈ আদায় দিব লাগে। আনহাতে RBEE এণ্টাৰপ্ৰাইজক দিয়া হয় 100খন গ্ৰীণ বাছ পৰিচালনাৰ দায়িত্ব। RBEE এণ্টাৰপ্ৰাইজে একোখন বাছৰ বাবদ প্ৰতিদিনে ASTCক নিৰ্দিষ্ট 700 টকা আৰু প্ৰতি কিলোমিটাৰত 8 টকাকৈ আদায় দিব লাগে। এইদৰে মুঠ 260 কোটিৰো অধিক টকাৰে ক্ৰয় কৰা 200খন গ্ৰীণ বাছ পৰিচালনাৰ দায়িত্বত আছে মাল্টিটেক আৰু RBEE নামৰ দুটা ব্যক্তিগত প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানৰ বিৰুদ্ধে উত্থাপন হৈছে লুণ্ঠন আৰু কৰ্মচাৰীক শোষণৰ গুৰুতৰ অভিযোগ। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।